গোলকগঞ্জৰ আগমনীত আছৰ জুবিন গাৰ্গৰ হত্যাৰ ন্যায় বিচাৰি উত্তাল প্ৰতিবাদ। অসমীয়া হিয়াৰ মুঠো প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ আত্মাৰ সদগতি তথা জুবিন গাৰ্গৰ হত্যাৰ ন্যায় বিচাৰি আজি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত ধুবুৰী ছাত্ৰ সন্থাই আগমনীত এক শোভাযাত্ৰা উলিয়ায়। আগমনী উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰৰ পৰা সহস্ৰাধিক ছাত্ৰ ছাত্ৰী অংশগ্ৰহণ কৰা শোভাযাত্ৰাখন আগমনী বজাৰৰ চাৰিওফালে ঘূৰি জুবিন জিন্দাবাদ, জুবিনৰ ন্যায় লাগিব তীৰ্থনীৰে আকা বতা কপাই তোলে। জুবিন দাক লৈ কোনো ৰাজনৈতিক দলে পলিটিক্স নকৰিবলৈ সকীয়াই দিয়ে। গোলকগঞ্জৰ পৰা তপনৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। আমার মরমর শিল্পী তো এই শিল্পীর কারণে আমি সকল ছাত্র ছাত্রী মিলি জুবিনের কারণে ন্যায় বিচাৰিছো। উই ওয়ান্ট জাস্টিস ফর জুবিন গার্গ। আমাক ন্যায় লাগে। আমাৰ জুবিন দা আমাৰ মানে অসমৰ এটা ডায়মণ্ড হয়, হীৰা। আমতো জুবিন দাক আমাৰ ন্যায় বিচাৰো। আমি আজি এমাহ হ'ব ধৰিছে, আমি এতিয়ালৈকে একো মানে কি পোৱা নাই। এটা আমাক জাস্টিস লাগে। জুবিন দা মানে চবে হেশটেগ ইউজ কৰিব, জয় জুবিন দা, জাস্টিস ফৰ জুবিন দা। এইটোৱে আমাক জাস্টিস লাগে। মই নকৰো, মই এইটো বিশ্বাস নকৰো, কিয়নো আমাক ইমান দিন হৈ গ'ল। আমি একো যদি ছ'চিয়েল মিডিয়াত পোষ্ট কৰোঁ, আমাক লগে লগে সিহঁতে লৈ যায়। আজি ইমান দিন হৈ গ'ল, এতিয়ালৈকে একো একশ্যন লোৱা নাই। এমাহ হ'ব ধৰিছে, সেইকাৰণে আমাক জাস্টিস জলদি লাগে, ন্যায় জলদি লাগে। আমাক জুবিন দাৰ ন্যায় জলদি লাগে, এইটোৱে। আৰু জুবিন দা কৈ গৈছে পলিটিক্স নকৰিবা বন্ধু, সেইকাৰণে আপোনালোকে পলিটিক্স নকৰি আমাক ন্যায়টো সোনকালে দিব। এইটো মই অসম চৰকাৰৰ পৰা কি কৰিম, জাস্টিস ফৰ জুবিন দা। সদৌখন ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে আমি আজি ধুবুৰী ছাত্ৰ সন্থাৰ আগমনীত বিক্ষোভ কাৰ্য ৰূপায়ণ কৰিছোঁ। আৰু ইয়াৰ জৰিয়তে এটা কথা ক'ব বিচাৰোঁ যে জুবিন দাক আমাৰ ন্যায় দিব লাগিব। আমাৰ প্ৰাণৰ শিল্পী, অসমৰ হীৰা হয়। গতিকে হীৰাক লৈ কোনো ধৰণৰ শাসকীয় হওক বিৰোধী হওক ৰাজনীতি কৰিবলৈ মানা কৰিছোঁ। আৰু অতি সোনকালে জুবিনক যি ন্যায়, সেই ন্যায় দিব লাগিব। আমি অসম চৰকাৰক বাৰে বাৰে কৈ আছোঁ যে আপোনালোকে হীৰাৰ শিল্পী, অসমৰ হীৰাক লৈ আপোনালোকে ৰাজনীতি কৰিব। তাৰ লগতে বিৰোধী দলকো আমি সকীয়াই দিব বিচাৰোঁ। আমাৰ হীৰাক লৈ কেতিয়া ৰাজনীতি কৰিব। গতিকে জুবিনৰ ন্যায়ৰ দাবীত, পানী নৰখা ন্যায়ৰ দাবীত আমি জিলা ছাত্ৰ সন্থাই, সৰু ধুবুৰী ছাত্ৰ সন্থাই আমি বিক্ষোভ কাৰ্য ৰূপায়ণ কৰিছোঁ। আৰু এই বিক্ষোভ কাৰ্য ৰূপায়ণ কৰাৰ জৰিয়তে এই কথা স্পষ্ট কৰিছোঁ, অতি সোনকালে যদি জুবিন দাক ন্যায় নিদিয়ে, অনাগত দিনত তীব্ৰ আন্দোলন গঢ়ি তোলাৰ বাধ্য হ'ম। আপোনালোকৰ আন্দোলনৰ বিৰুদ্ধে নহয়, আমাক ন্যায় লাগে। প্ৰথম কথা ন্যায় দিব লাগিব। কিমান দিব ন্যায় দিব পৰা নাই। আজি 24টা প্ৰেচিডেণ্ট পাৰ হৈ গ'ল, আজিও SIT জেৰা কৰি আছে। গতিকে অপৰ্যাপ্ত নিতাক আৰু ছিংগাপুৰৰ যিকেইজন মানুহ গৈছিলে, ছিংগাপুৰৰ যিকেইটা ফেষ্টিভেলৰ নামত টকা লুটি আছে, আটাইকেইটা চচৰাই আনি কিনে দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিব আমি দাবী জনালোঁ। আৰু তাৰ লগে লগে এটা কথা বিচাৰোঁ যে জুবিন দাক লৈ কিনে পুনৰবাৰ জুবিন দাক লৈ কিনে কোনো ৰাজনীতি নচলিব। চিধা কথা, স্পষ্ট কথা, ন্যায় আমাক লাগিব। আৰু ন্যায় নিদিয়ালৈকে আমি স্পষ্টভাৱে দাবী আন্দোলন চলাম। ইয়াৰ পৰৱৰ্তী কাৰ্যসূচী ন্যায় ক্ষমতাৰ 23 তাৰিখ দিয়া আছে। 19 তাৰিখে আমি প্ৰত্যেকখন আঞ্চলিকে আমি বন্তি বটলৰ দ্বাৰা আমি জুবিন দাক শ্ৰদ্ধাঞ্জলি জনাম। গতিকে পুনৰবাৰ কৈছোঁ আমাক ন্যায় আমাক লাগিব।